উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে কিয়নো উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত বন বিভাগে ৰোপণ কৰা গছ এইবাৰ নগা দুৰ্বৃত্তই কাটি পেলাইছে কাটি তহিলং কৰিছে আৰু সমান্তৰালকৈ বন বিভাগৰ ফলক পৰ্যন্ত ভাগি পেলাইছে আৰু কেইবাটাও বাসগৃহত ইতিমধ্যে অগ্নি সংযোগ কৰা ঘটনা পোহৰলৈ আহিছে পুনৰলৈ কৈছো হৰুপথাৰ অসম নাগালেণ্ড সীমান্তত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে কিয়নো নগা দুৰ্বৃত্তই এইবাৰ এইদৰে কাটি তহিলং কৰিছে বন বিভাগে ৰোপণ কৰা গছ পুলি এইদৰে কাটি তহিলং কৰিছে আমি দৃশ্য দেখুৱাইছো উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্চৰিতৰ ভূমিত নগাই এইদৰে কাটিছে গছ পুলি আৰু ভাগি থৈ গৈছে বন বিভাগে ৰোপণ কৰা বনানীকৰণৰ ফলক এইদৰে ভাগি থৈ যোৱা দেখিবলৈ পোৱা গৈছে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ কৰবস্তি ৰোজান ভিলেজকে ধৰি বহুকেইখন নগা গাঁৱৰ প্ৰায় 20খনৰো অধিক বাহনেৰে সহস্ৰাধিক নগালোকে আহিছে আৰু তাৰ পাছতে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ সোণাৰী বিল বিদ্যাপুৰ খেৰবাৰী আৰু পিঠাঘাটকে ধৰি উচ্ছেদৰ পাছত বন বিভাগে নতুনকৈ ৰোপণ কৰা গছপুলি আৰু এই গছপুলিসমূহ কাটি তহিলং কৰিছে নগালোকে আৰু আনহাতে সেই অঞ্চলটোত থকা বহুকেইটা পৰিত্যক্ত বাসগৃহত অগ্নি সংযোগ কৰিছে বুলি জানিব পৰা গৈছে আৰু ঘটনাস্থলীত আৰু এইদৰে আছতে দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ লোক উপস্থিত হৈছে জিলা প্ৰশাসনৰ লগতে CRPFৰ লোক এইদৰে গৈ উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছতে সীমান্তলৈ এইদৰে ৰাওনা হৈছে হৰুপথাৰ সমজিলাৰ প্ৰশাসনৰ লোক নগাৰ এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে নগাৰ দুৰ্বৃত্তৰ দাদাগিৰি দেখিবলৈ পোৱা গৈছে হৰুপথাৰ অসম নাগালেণ্ড সীমান্তত উত্তেজনা আৰু এইদৰে নগাই ভাগি থৈ গৈছে ফলক আৰু সমান্তৰালকৈ যিসমূহ গছপুলি ৰোপণ কৰা হৈছিল সেই গছপুলিসমূহ কাটি পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু এই ঘটনাৰ পাছতে পুনৰ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে কেইবাটাও বাসগৃহত ইতিমধ্যে অগ্নি সংযোগ কৰিছে বুলি জানিব পৰা গৈছে হৰুপথাৰ অসম নাগালেণ্ড সীমান্তত দেখিবলৈ পোৱা গৈছে এই দৃশ্য উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্চৰিত ভূমিত এইদৰে নগাই গছপুলি কাটিছে আৰু বন বিভাগে ৰোপণ কৰি থৈ গৈছিল সেই গছপুলি আৰু সেই গছপুলিসমূহ কাটি তহিলং কৰিছে সমান্তৰালকৈ ফলকসমূহ ভাগি থৈ গৈছে আৰু কেইবাটাও পৰিত্যক্ত বাসগৃহত ইতিমধ্যে অগ্নি সংযোগ কৰিছে বুলি জানিব পৰা গৈছে এই ঘটনাৰ পাছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে নিশ্চিতভাৱে যোৱা কেইদিনমানৰ আগত অসম নাগালেণ্ড সীমান্ত উৰিয়ামঘাটত যি উচ্ছেদ প্ৰশাসনে চলালে সেই উচ্ছেদৰ পিছতে আচলতে ৰেংমা সংৰক্ষিত বনাঞ্চলত আচলতে অসম চৰকাৰৰ বন বিভাগে বনানীকৰণ কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছিল সেইটো সকলোৱে আদৰণি জনাইছিল কিন্তু অতি পৰিতাপৰ বিষয়টো হ'ল যে শেহতীয়াকৈ নগা দুৰ্বৃত্তই আহি সেই গছ গছনিসমূহ কাটাৰ লগতে অসম চৰকাৰৰ যিসমূহ হৰ্ডিং সেই হৰ্ডিংসমূহ আচলতে ফালি বিভিন্ন ঠাইত আচলতে অগ্নি সংযোগ কৰাৰো আমালৈ পৰিলক্ষিত হৈছোঁ কথাটো হ'ল যে কিমান পৰ্যায়ত নগা দুৰ্বৃত্তৰ আৰু দপদপনি হ'লে অসম চৰকাৰ তথা অসমৰ প্ৰশাসনৰ আচলতে গা লৰিব সেই কথাটো কিন্তু ৰহস্যজনক বিষয় আমি আগৰ পৰা কৈছোঁ যে অসম নাগালেণ্ড সীমান্ত আন্তঃৰাজ্যিক যি সীমা সমস্যা এই সীমা সমস্যাটো সমাধান হ'ব লাগে সমাধান নোহোৱাৰ বাবে এনেধৰণৰ আচলতে কাৰ্যসূচীসমূহ সংঘটিত হৈ আছে তাৰ লগে লগে পূৰ্বৱৰ্তী সময়তো নগা দুৰ্বৃত্তই অসমৰ মাটিত আহি দপদপনি চলোৱা আমাৰ পৰিলক্ষিত হৈছে আমি বাৰম্বাৰ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছোঁ যে অসম চৰকাৰ তথা প্ৰশাসন কঠোৰ হওক এনেধৰণৰ কাৰ্যসমূহ দমনৰ বাবে তেখেতলোকে কঠোৰৰ পৰা কঠোৰতম স্থিতি গ্ৰহণ কৰক কিন্তু এনে পৰ্যায়ে পোৱাৰ পিছতো আৰু কিমান পৰ্যায় পাবলৈ হ'লে অসম চৰকাৰ তথা অসম প্ৰশাসনে আচলতে সাৰ পাব তথা প্ৰশাসনে কাৰ্যক্ষম কৰি তুলিব বা প্ৰশাসন আচলতে কঠোৰ হ'ব সেই কথাটো কিন্তু ৰাইজে প্ৰশ্ন কৰাটো উচিত আৰু ৰাইজৰ মনত প্ৰশ্ন উদয় হৈছে আৰু সীমান্তবাসী ৰাইজ আচলতে জীৱন আৰু সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ছাত্ৰসন্থাই দাবী জনাইছোঁ আৰু এতিয়া আচলতে সীমান্তবাসী ৰাইজ ভয়ত শংকিত হৈ আছে যে চৰকাৰখনৰ যিটো আচলতে যেনেধৰণৰ তেখেতলোকে কঠোৰ ব্যৱস্থা হ'ব লাগিছিল বা কঠোৰ পদক্ষেপ ল'ব লাগিছিল সেই পদক্ষেপসমূহ নোলোৱাৰ বাবে অসমৰ আচলতে সীমান্তবাসী ৰাইজ জীৱন আৰু সম্পত্তি নিৰাপত্তা সুনিশ্চিত হোৱা নাই ৰাইজ আচলতে শংকিত হৈ আছে আৰু ৰাইজক আচলতে জীৱন আৰু সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ নিশ্চিতভাৱে চাওক নগাই দুৰ্বৃত্তই আহি কিবা এটা ঘটনা সংঘটিত কৰি থৈ যাব তাত আমাৰ যিটো আচলতে নিৰপেক্ষ বাহিনী CRPF বাহিনী আছে সেই CRPF বাহিনীৰ
ওপৰতো আচলতে ৰাইজৰ কিছু কিছু ক্ষেত্ৰত সন্দেহ নোপোজা নহয়। তেখেতলোকে আচলতে নগাৰ পক্ষ লোৱাৰ অভিযোগ উত্থাপন হয়। তেখেতলোকে যিটো নিউট্ৰেল ফ'ৰ্চ হিচাপে নিউট্ৰেলেট হৈ যি কাম কৰিব লাগে তেনেধৰণে কাম কাজসমূহ নকৰাৰো কিন্তু অভিযোগ উত্থাপন হয়। আৰু প্ৰথম কথাটো হ'ল যে আমাৰ অসমৰ মাটিত আহি নগা দুৰ্বৃত্তই তেখেতলোকে উপদ্ৰৱ চলাব। তাৰপিছত আমাৰ অসম চৰকাৰ তথা অসমৰ প্ৰশাসনে আচলতে তেখেতলোকৰ অফিচতে বহি আলোচনা বিলোচনাৰ মাধ্যমেৰে সমাধানৰ ক্ষেত্ৰত যি আচলতে তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰে, এই ব্যৱস্থাটো ফলপ্ৰসূ নহয়। আমি কৈছোঁ যে আগৰ পৰা এনেধৰণৰ আচলতে উপদ্ৰৱকাৰী নগা দুৰ্বৃত্তৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে। তেখেতলোকে শাস্তি নিবিহাৰ বাবে আচলতে নগা দুৰ্বৃত্তই বাৰম্বাৰ তেখেতলোকে সুযোগ গ্ৰহণ কৰি আহিছে। সেইদিনা চুঙাজনৰ সেই তাত এখন গাঁৱত নগা দুৰ্বৃত্ত আহি অগ্নি সংযোগ কৰি দিলে, কিন্তু আজি প্ৰতি একোজন নগা দুৰ্বৃত্তক আমাৰ অসম আৰক্ষী তথা অসম চৰকাৰে কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল। এনেধৰণৰ অসম চৰকাৰৰ হোপা ঢিলা নীতিটোৰ বাবে তেখেতলোকে বাৰম্বাৰ এনেধৰণৰ সুযোগ সুবিধা গ্ৰহণ কৰি উপদ্ৰৱ চলাবলৈ তেখেতলোকে সক্ষম হৈছে। আচলতে চাওক, অসম পুলিচ বা CRPF-এ অসমৰ সৰ্বসাধাৰণ ৰাইজৰ ওপৰত বীৰত্ব দেখুৱাতকৈ নগা দুৰ্বৃত্তৰ ওপৰত তেখেতলোকে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰি ठीक है। बार-बार करते हैं, लेकिन उसका बाद में हम लोग पूरी सख्ती से काम कर रहे हैं और अच्छे से कर रहे हैं, ठीक है। और किसी भी तरह से कोई भी कोताही नहीं बरती जाएगी, आपको बता देते हैं। और एक ऑब्जेक्ट होगा कि आपका जो नागा कमांडर है वो थोड़ा इन्फॉर्मेशन देता है, उन लोगों को एक्सपेक्ट किया है। अभी सारी एक बार मीटिंग हो जाएगा सारा, इसके बाद आपको सब चीज क्लियर कर दी जाएगी डीसी साहब की तरफ से, ठीक है। थोड़ा संदेहजनक है, इसके बारे में क्या बोलेंगे? न्यूट्रल फोर्सेस का रोल कभी भी संदेहजनक नहीं हो सकता, इतना आप जानिए। किसी का भी नहीं हो सकता, हम आपको बता देते हैं, ये आप क्लियर रखें। CRPF न्यूट्रल थी, न्यूट्रल है, न्यूट्रल रहेगी।